নমস্কাৰ সকলোকে। আপোনালোকক পথাৰৰ পৰা এটা ভিডিঅ' কৰিছোঁ। আজি পথাৰত থাকোঁতে বৰ বেলেগ এটা কথা অনুভৱ হ'ল, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। প্ৰথমতে চাই লওকচোন আপোনালোকে আমাৰ পথাৰখনৰ দৃশ্য, তাৰপিছত মই যিটো কথা ক'ব লাগে সেইটো কথা ক'ম। এয়া দেখিছেনে, যিখিনি মাটি আগৰ কেইবছৰ মানে মই অহাৰ পৰা আৰু শাওণ মাহত ৰুই শেষ হয়, সেইখিনি মাটি এনেদৰে চন পৰি আছে। যিহেতু এবাৰ বৰষুণৰ পৰিমাণটো একেবাৰে কম, বৰষুণৰ পৰিমাণ কম হোৱাৰ কাৰণে আমাৰ নিচিনা মধ্যবিত্ত লোকসকলৰ বৰ অসুবিধা হৈছে, যিহেতু আমি খেতিৰ ওপৰতে নিৰ্ভৰ কৰি চলোঁ। হ'লেও আজি অকণমান যেন তেন কালি বৰষুণ দিছিলে, সেই উলিয়াই এয়া চাওকচোন ইমান শুকান। হ'লেও ৰুই মেলি 12:30 বাজিছে। ভাবিব আৰু কোনোবাই এই ভিডিঅ' কৰি আছে মাটি ৰোৱা নাই বুলি। হ'লেও ৰুই অকণমান বহিছোঁ, তাকে আপোনালোকক মোৰ সেই অনুভৱটো প্ৰকাশ কৰিলোঁ। ইয়াৰ মেইন কাৰণটো আমি নিজেই বুলি ভাবোঁ, মই ভাবোঁ আচলতে। আমি মানৱ সভ্যতাই আচলতে গছ গছনি কাটি ৰোৱাতকৈ মানে গছ গছনি বেছি কাটিবলৈ আৰম্ভ কৰিছোঁ। তাৰ বিনিময়ত আমাক প্ৰকৃতিয়ে এনেধৰণৰ খৰাং ৰূপ দেখুৱাইছে। সঁচাকৈ আমি সতৰ্ক হ'বলগীয়া হৈছে, সেইটো কাৰণ হৈ পৰিছে। যিহেতু চৰকাৰেও বহুত আঁচনি উলিয়াইছে, তাৰ কাৰণে আমি সেইবিলাক ফ'ল' নকৰাৰ কাৰণে এনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে, বিশেষকৈ আমাৰ মানে মধ্যবিত্ত লোকসকলৰ কাৰণে। বাকী আপোনালোকৰ মতামত আগবঢ়াব। আপোনালোকৰ ফালে কেনেধৰণে পথাৰত পানী আছেনে নে মাটি ৰুব পাৰিছে নাই, খেতিপথাৰ কেনেদৰে আগবাঢ়িছে, তাকে মোৰ যি অনুভৱ হৈছে তাকে মই কৈছোঁ। আগতে এনেকুৱা নাছিলে, পূৰা বৰষুণ হৈ থাকে, ৰুইও ভাল লাগে। এইবাৰতো জুলাই মাহ যিহেতু গৰমৰ বন্ধ, সেই মাহটোত কিন্তু এবাৰ বৰষুণ একেবাৰে সীমিত। তাৰ কাৰণে এনেকুৱা হৈছে, এয়া বৈ ৰৈ আছে একদম গৰমত। মা আৰু দেউতা গুচি গ'লগৈ, আমিও যাওঁ আৰু পথাৰত নাথাকোঁ। আকৌ লাগিলে গধূলি সময়ত আহিম। এয়া এডৰা ৰুইছিলোঁ, নহ'লগৈ। ইমান কষ্ট নকৰোঁ আৰু পাৰিলে কৰি থাকিম আৰু। তাকে আপোনালোকক আগবঢ়ালোঁ মোৰ ভিডিঅ'টো, কেনেকুৱা লাগিলে জনাব। বাই।